নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ মাজলৈ নতুন ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। এতিয়া আপোনালোকৰ নতুনকৈ জবৰ ভেকেন্সি মুকলি কৰা হৈছে। IDBI বেংকৰ ফালৰ পৰা নতুনকৈ আৰু ভেকেন্সি মুকলি কৰা হৈছে আৰু জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে IDBI বেংকৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰা হৈছে। টোটেল কিমান ভেকেন্সি মুকলি কৰা হৈছে এইটো ভিডিঅ' আপোনালোকে শেষলৈ চালে জানিব পাৰিব। আৰু আপোনালোকে যদি ফ্ৰেণ্ডছ বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকৰ কাৰণে এইটো বহুতে ভাল খবৰ। তো বেংকৰ ফালৰ পৰা যেটো নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছে ইয়াৰ আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যদি সিম্পল গ্ৰেজুৱেট পাছ কৰি আছে ফ্ৰেণ্ডছ তো আপোনালোকে এই ভেকেন্সিখিনিত আৰামছে এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ আপোনালোকক এক্সপিৰিয়েন্স নালাগে। গতিকে আপোনালোকে যদি বেংকত যাব বিচাৰে বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈ চাই থাকিব। আৰু এই যেখানে ভেকেন্সি মুকলি কৰা হৈছে টোটেল আপোনালোকৰ কিমান ভেকেন্সি মুকলি কৰা হৈছে আপোনালোকক শেষলৈ চালে যেটো জানিব পাৰিব। গতিকে আপোনালোকে নতুনকৈ যদি আপোনালোকে আমাৰ চেনেলত ভিজিট কৰিছে ফ্ৰেণ্ডছ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বিলাক আপোনালোকক যেতিয়া দিও তেতিয়া আপোনালোকে ইনফৰমেশ্যনবিলাক লগ পাই থাকে। IDBI বেংকৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছে আৰু IDBI বেংকৰ ফালৰ পৰা জাম্পৰ কাৰণে ভেকেন্সি মুকলি কৰা হৈছে। জাম্প মানে আছে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে এই ভেকেন্সিখিনি মুকলি কৰা হৈছে। আৰু ইয়াৰ যেটো এডভাৰটাইজ নংটো আছে 3/2025-26 আৰু ইয়াৰ যেটো ভেকেন্সি হয় এই ভেকেন্সিখিনি গ্ৰেড অ'ৰ কাৰণে মুকলি কৰা হৈছে। আৰু যেটো জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেন্সি মুকলি কৰা হৈছে ইয়াৰ আপোনালোকৰ টোটেল ভেকেন্সি মুকলি কৰা হৈছে 676টা অৰ্থাৎ 676টা ভেকেন্সি মুকলি কৰা হৈছে। আৰু কাষ্ট ৱাইজ আপোনালোকৰ কিমান ভেকেন্সি আছে ইয়াত উল্লেখ কৰিছে। আনৰিজাৰ্ভৰ কাৰণে 271 আছে, SCৰ কাৰণে 140 আছে, তাৰ পিছত STৰ কাৰণে আছে 74, OBCৰ কাৰণে আছে 124, EWSৰ কাৰণে আছে 67 আৰু যেনে PWBD কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে আপোনালোকৰ VHৰ কাৰণে আছে 8, HSৰ কাৰণে আছে 7, OHৰ কাৰণে আছে 8 আৰু MD/IDৰ কাৰণে আছে 8। আপোনালোক যিসকল PWBD কেণ্ডিডেট হয় তেওঁলোকে নিশ্চয় বুজি পায় VH, SH আৰু OH বা MD/ID মানে কি তেওঁলোকে নিশ্চয় জানে। আৰু এতিয়া আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটবিলাক ইয়াত দি দিছে যে আপোনালোকৰ যেটো বয়সটো আৰু আপোনালোকৰ যেটো এডুকেশ্যন কোৱালিফিকেশ্যনৰ আপোনালোকৰ যিখন চাৰ্টিফিকেটৰ ডেট হয় তো আপোনালোকৰ ডেটটো 1 মে 2025ৰ ভিতৰত সকলোবিলাক ক্লিয়াৰ থাকিব লাগিব তো আপোনালোকে এই ভেকেন্সিখিনিত এপ্লাই কৰিব পাৰিব। আৰু যেটো এডভাৰটাইজমেন্ট ডেটটো সেইটো হৈছে যোৱাকালি ইয়াৰ এডভাৰটাইজমেন্টটো মুকলি কৰিছিলে যোৱাকালি 7 মে আছিল। আৰু এতিয়া আপোনালোকৰ যেটো এপ্লাই হ'ব ৰেজিষ্ট্ৰেচন এপ্লাই অনলাইন এপ্লাই ৰেজিষ্ট্ৰেচন এইটো 8 মে অৰ্থাৎ আজিৰে পৰা আপোনালোকৰ এই ভেকেন্সিখিনিত এপ্লাই কৰিব পাৰিব। এপ্লাই মোড আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। তাৰ পিছত আপোনালোকৰ যেটো এক্সামৰ টেন্টেটিভ ডেট হয় ইয়াত এইটো কোনো ধৰণৰ ফিক্স ডেট নহয়, এইটো এটা টেন্টেটিভ ডেট হয়। তো টেন্টেটিভ ডেটটো দিছে যে 8 জুনৰ আপোনালোকৰ এক্সামটো হ'ব বুলি উল্লেখ কৰিছে। সানডে 8 জুনটো সানডে হ'ব। তো তেওঁলোকে টেন্টেটিভ ডেটটো ইয়াত দি দিছে কিন্তু এইটো ডেট কোনো ধৰণৰ ফিক্স নহয়। এইটো ডেটত আপোনালোকৰ এক্সামটো হ'ব পাৰে নহ'ব পাৰে। গতিকে এইটো ডেট মই নাজানো বা তেওঁলোকে যেটো এডভাৰটাইজমেন্ট মুকলি কৰিছে তেওঁলোকো নাজানে। তো এইটো ফিক্স ডেট নহয়। তো আপোনালোকে এইটোৰ বিষয়ে নিশ্চয় গম পালে। আৰু এই পোষ্টৰ আপোনালোকে যেটো জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে ভেকেন্সি হয় ইয়াৰ আপোনালোকৰ এপ্লাই কৰিবলৈ হলে আপোনালোকৰ মিনিমাম আপোনালোকৰ বয়সটো 20 বছৰ বিচাৰিছে আৰু মেক্সিমাম আপোনালোকৰ 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু এই বয়সটো যিসকল জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে আৰু যিসকল ST, SC, OBC, EWS কেণ্ডিডেট আছে তেওঁলোকে ৰিলেক্সেশ্যন লাভ কৰিব। আৰু এবাৰ আপোনালোকৰ যেটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো জনাই দিছো। এই ভেকেন্সিত আপোনালোকক আৰম্ভণিতে জনাইছো যে এই যেটো পোষ্ট মুকলি কৰিছে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে কোৱালিফিকেশ্যনটো আপোনালোকৰ সিম্পল ডিগ্ৰী আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেট পাছ কৰি থৈছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু গ্ৰেজুৱেট পাছ কৰাতে আপোনালোকৰ যিসকল জেনেৰেল OBC, EWS কেণ্ডিডেট আছে তেওঁলোকৰ 60% মাৰ্ক থাকিব লাগিব যেটো গ্ৰেজুৱেটত। আৰু যিসকল ST, SC আৰু PWBD কেণ্ডিডেট আছে তেওঁলোকৰ 55% মাৰ্ক থাকিব লাগিব তো আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ আপোনালোকৰ আৰু এটা নলেজ বিচাৰিছে আপোনালোকৰ কম্পিউটাৰত আপোনালোকৰ কিছু নলেজ থাকিব লাগিব। তো ইয়াত কোনো ধৰণৰ আপোনালোকৰ চাৰ্টিফিকেট বিচৰা হোৱা নাই। অনলি আপোনালোকৰ যেটো কম্পিউটাৰৰ নলেজ হয় নলেজটো আপোনালোকৰ থাকিব লাগিব। তো আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকৰ সিলেকশন প্ৰসেসটো জনাই দিছো। সিলেকশন প্ৰসেসত আপোনালোকৰ এটা অনলাইন টেষ্ট অনুষ্ঠিত হ'ব যেটোৰে আপোনালোকৰ ৰিটেন এক্সাম হ'ব। তো আপোনালোকৰ তাৰ পিছত এটা ডকুমেন্ট ভেৰিফিকেশন অনুষ্ঠিত হ'ব।
ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকে ক্লিয়াৰ কৰাৰ পিছত আপোনালোকৰ এটা পাৰ্চনেল ইণ্টাৰভিউ লোৱা হ'ব আৰু শেষত আপোনালোকৰ মেডিকেল টেষ্ট লোৱা হ'ব তো এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে আৰু এতিয়া আপোনালোকৰ যিটো এক্সাম হ'ব এক্সামটোত আপোনালোকৰ লোকেল ৰিজনিঙৰ তাৰপিছত ডাটা এনালাইচিছ বা ইণ্টাৰপ্ৰিটেশ্যনৰ আপোনালোকৰ কুৱেশ্যন থাকিব আৰু টোটেল কুৱেশ্যন আপোনালোকৰ 60টা থাকিব আৰু মেক্সিমাম মাৰ্ক আপোনালোকৰ থাকিব 60 নম্বৰ আৰু তাৰপিছত যেটো ইংলিশ ল্যাঙ্গুৱেজৰ আপোনালোকৰ 40টা কুৱেশ্যন থাকিব তাৰপিছত মাৰ্ক থাকিব 40 নম্বৰ কোৱান্টিটেটিভ এপ্টিটিউডৰ আপোনালোকৰ 40টা কুৱেশ্যন থাকিব তাতো আপোনালোকৰ মাৰ্ক 40 নম্বৰ থাকিব তাৰপিছত আপোনালোকৰ জেনাৰেল ইকোনমি বেংকিং এৱাৰনেছ বা কম্পিউটাৰ আৰু বা আইটি ৰিলেটেড আপোনালোকৰ কুৱেশ্যন থাকিব তাত আপোনালোকৰ 60 নম্বৰ থাকিব আৰু টোটাল আপোনালোকৰ কুৱেশ্যন 60টা থাকিব এটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে এখন আছে সিলেবাস আৰু সিলেবাসৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে অলৰেডি আপোনালোকক যেটো বয়সৰ ৰিলেক্সেশন হয় এটো আপোনালোকক জনাইছোৱে এছটি অকলে 5 বছৰ ৰিলেক্সেশন লাভ কৰিব যে অকল ওবিসি ক্যান্ডিডেট আছে এনসিএল অৰ্থাৎ নন ক্ৰিমিনেল লেয়াৰৰ ক্যান্ডিডেট হয় তেওঁলোকে 3 বছৰ এজ ৰিলেক্সেশন লাভ কৰিব আৰু যিসকল আপোনালোকৰ পিডব্লিউবিডি ক্যান্ডিডেট আছে অৰ্থাৎ পাৰ্সনেল উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি ক্যান্ডিডেট আছে তেওঁলোকে 10 বছৰ ৰিলেক্সেশন লাভ কৰিব আৰু যিসকল এক্স সাৰ্ভিসমেন ক্যান্ডিডেট আছে তেওঁলোকে 5 বছৰ ৰিলেক্সেশন লাভ কৰিব আৰু যিসকল পাৰ্সন এফেক্টেড বাই 1984 আইৰত ডৰ ক্যান্ডিডেট আছে তেওঁলোকে 5 বছৰ ৰিলেক্সেশন লাভ কৰিব ইয়াত আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে কিছু এপ্লিকেশন পিছ আপোনালোকে দিব লাগিব যিসকল এছটি পিডব্লিউডি বিডি ক্যান্ডিডেট আছে তেওঁলোকে 250 रुपीस এপ্লিকেশন ফিজ দিব লাগিব আৰু যিসকল জেনাৰেল ওবিসি ক্যান্ডিডেট আছে তেওঁলোকে 1050 रुपीस আপোনালোকে এপ্লিকেশন ফিজ দিব লাগিব তো ইয়াৰ আপোনালোকৰ এপ্লিকেশন ফিজটো আপোনালোকে আজিৰ পৰা দিব পাৰিব যেতিয়া আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব তেতিয়াৰ পৰা আপোনালোকে এই যেটো এপ্লিকেশন ফিজটো আপোনালোকে দিব পাৰিব তো আপোনালোকে এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰা যেটো লিংক হয় লিংকটো আপোনালোকক ডেসক্ৰিপচনত দি দিম আপোনালোকে তাত গৈ লিংকটোত গৈ ডাইৰেক্টলি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এইখিনি আছিল আপোনালোকক দিব লাগে ইনফৰমেশন ফ্ৰেন্ডছ আপোনালোকে যদি এই যেটো আইডিবিআই বেংকৰ ফালৰ পৰা নতুনকৈ জুনিয়ৰ এসিস্টেন্ট মেনেজাৰৰ কাৰণে ভ্যাকেন্সি মুকলি কৰা হৈছে তো আপোনালোকে যদি এই ভ্যাকেন্সি কাৰণে এপ্লাই কৰিব বিচাৰে তো তাৰ কাৰণে আপোনালোকে যদি এডভাৰটাইজমেন্টখন আপোনালোকে ভালদৰে এবাৰ নিজে চেক কৰি যাব বিচাৰে তো আপোনালোকে লিংকটো ডেসক্ৰিপচনত দিয়া আছে বা আপোনালোকে আমাৰ যেটো WhatsApp গ্ৰুপ আছে বা টেলিগ্ৰাম গ্ৰুপতো আপোনালোকে যেটো নোটিফিকেশনৰ পিডিএফ হয় পিডিএফটো আপোনালোকে লাভ কৰিব তো আপোনালোকে যদি এতিয়ালৈকে জয়েন হোৱা নাই তো এতিয়াই গৈ আপোনালোকে জয়েন হৈ লওক তো এইটোই আছিল আপোনালোকক দিব লাগে আপডেট ফ্ৰেন্ডছ আপোনালোকে যদি ভিডিওটো ভাল পালে ফ্ৰেন্ডছ ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেলআইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব ফ্ৰেন্ডছ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেল ধন্যবাদ জয় আই অসম